ধুবুৰী নিৰ্বাচনৰ বিষয়াৰ কাৰ্যালয় এতিয়া সংকটত। ৰাতিপুৱা কাৰ্যালয়ত কোনো নথকাৰ সুযোগ লৈ ভাঙি চুৰমাৰ কৰে। কাৰ্যালয়খনৰ এখন দৰ্জা আৰু তিনিওটা কম্পিউটাৰ ভাঙি চুৰমাৰ কৰে আব্দুল ৰছিদ নামৰ এজন ব্যক্তিয়ে। জানিব পৰা অনুসৰি আব্দুল ৰছিদৰ পৰিয়ালৰ এগৰাকী সদস্যৰ নামত ডি ভোটাৰ হোৱাৰ বাবেই খঙত অগ্নিশৰ্মা হৈ ভাঙি চুৰমাৰ কৰে। সম্প্ৰতি ব্যক্তিজনক ধুবুৰী আৰক্ষীয়ে আটক কৰি তদন্ত অব্যাহত ৰাখিছে। আটকাধীন ব্যক্তিজনৰ ঘৰ পানবাৰীত। আব্দুল রশিদ কেমন রাগ হচ্ছে এটা? কেমন রাগ হচ্ছে? কেমন রাগ হচ্ছে? হ্যাঁ, টোটোওয়ালা ভেঙে দিয়ে গেছে। নিউজ করবো না কি করবো, ব্যবসা করতে ব্যবসা করতে লোগো লাগাই দিব, লোগো লাগালে কিছু